তেওঁই আছিল বিহুৰ মুকুটবিহীন সম্ৰাট। তেওঁই আছিল সুৰেৰে এটা জাতিক জীয়াই ৰাখিব পৰা সন্মোহন। সেই বিহু শুনিলেই বুকুত আপোনা আপুনি জাগি উঠিছিল এটি আলোড়ন। মৰিয়েই থাকিম মই তোমাক নাপালে। আজি উকা অসমীয়াৰ বুকু। বিহুৰ বতাহজাক কঢ়িয়াই অনা অসমীয়াৰ প্ৰাণে প্ৰাণে শিপাই থকা সেই চিনাকি সুৰটি অসমীয়াই শুনিবলৈ নোপোৱা বহুদিনেই হ'ল। জন্মনি নাচিবৰ হ'ল। এটি এটিকৈ আহিছে অসমবাসীয়ে সহিব নোৱাৰা ক্ষণবোৰ। জুবিনবিহীন প্ৰথমটো মাঘৰ উৰুকা। উৰুঙা উৰুঙা মাঘৰে বিহু, সেমেকা সেমেকা ৰঙালী বিহু। হাই হাই ঐ। মানিব পাৰিলেও সহিব নোৱাৰা বিশেটি বুকুত বান্ধিয়ে পৰম্পৰা ৰক্ষা কৰিলে চহা অসমীয়াই। কিন্তু তাতো থাকিল এটি বিষাদৰ নিনাদ, যাৰ কণ্ঠই সন্মোহিত কৰিছিল কৈশোৰ শৈশৱ যৌৱন। বিহুৰ বাউলী বতাহ যাকে লৈ অনা সেই নামবোৰেইতো আছিল জোনবাই, জানমণি, অঞ্জনা, ৰাংঢালী, ৰংমন। ঐ খবৰ কি জানমণি, ঐ আছে গৈ ঐ বুকুৰ। আহ, কি আছিল সেই সন্মোহন! বিহুৰ এটি এটি সুৰে কেনেকৈ হিয়াত তুলিছিল আলোড়ন। বতাহে গছে বনে কুলিৰ মাতে বিহুটি আনে, জানমণি তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে। নিশাও দূৰৈৰ ভেলাঘৰৰ পৰা ৰিণি ৰিণিকৈ ভাহি আহিল সেই চিনাকি সুৰবোৰ। মন চেঙেলীয়া, পৰ্বতৰ ঢেকীয়া, তেতেলী পতীয়া। পৰ্বতৰ ঢেকীয়া লিহিৰি পতীয়া, বতাহত যেনেকৈ হালে। তেতেলী পতীয়া চিৰা খুৱাইছিলা, চিৰা খুৱাইছিলা ঐ মনত। তেওঁ কায়িকভাৱেহে নাই, কিন্তু আজিও বা অনাদি কাললৈও সেই মিঠা সুৰবোৰেই অসমীয়াৰ হৃদয় জোৰায়। কাৰণ বিহু বুলিলেই তেওঁৰ বাদে হৃদয় জোৰাব পৰা সেই সুৰ আৰু বা ক'ত পোৱা যায়। পাতৰাৰত লুকাই ফুলে নাহৰৰে ফুল, ফুলিৰে মাত শুনিলে হয় মন গুল গুল। ভোগালীৰ প্ৰাক্ষণত অতীতলৈ ৰিঙি মাৰি উৰি যায় মনবোৰ। অসমীয়াই আজি খেপিয়াই চাই শুনি আমনি নলগা সেই চিনাকি সুৰবোৰ। জীৱন যাদিলৈ পাৰে হবা কেনেকৈ যৌৱনৰে বা গাতে নলগোৱাকৈ। জীৱন যাদিলৈ পাৰে হবা কেনেকৈ যৌৱনৰে বা গাতে নলগোৱাকৈ। সেই সন্মোহন আকৌ ক'ত পায় বিচাৰি বিচাৰি অসমীয়াই হাবা ধৰি খায়। মৰমাহে বাঢ়ে লাহে লাহে, বুকু জহে খহে মনে মনে। চিনাকি সুৰটি বিচাৰি মাটিত মূৰ মাৰি কান্দিলেও আৰু যে দুনাই পাবলৈ নাই। তথাপিও তেওঁ আছে অসমীয়াৰ প্ৰাণত, তেওঁ আছে অসমীয়াৰ প্ৰতিটো হৃদস্পন্দনত। আজি প্ৰান্তে প্ৰান্তে ঈশ্বৰ পুত্ৰৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। আনন্দ উল্লাসৰ মাজতো একাজলি অশ্ৰু অঞ্জলি। জুবিনবিহীন প্ৰথমটো উৰুকাৰ মেজি জ্বলালে পিতৃ কপিল বৰঠাকুৰে। ঘৰখনৰ হীৰা টুকুৰাৰ অভাৱ আজি বাৰুকৈ অনুভৱ কৰিলে ঈশ্বৰ পুত্ৰৰ পিতৃয়ে। যাৰ কণ্ঠৰ অবিহনে অসমী উকা, যাৰ উপস্থিতিৰ অবিহনে বিহু উৰুঙা। পৰম্পৰা ৰক্ষা কৰিলেও অসমীয়াই আজীৱন কঢ়িয়াই ফুৰিব বুজাব নোৱাৰা এক অবুজ বেদনা। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।